আমি আজি অসমীয়া যুৱ মঞ্চই আমগুৰি ৰাজচক্ৰ বিষয়া যোগেদি আমি উপায়ুক্ত মহোদয়লৈ শিৱসাগৰ জিলা উপায়ুক্ত মহোদয়লৈ এখন স্মাৰকপত্ৰ আমি প্ৰদান কৰিছোঁ। যিহেতু আমাৰ যি আজি ঐতিহাসিক আমাৰ দুধৰালি, সেই দুধৰালিটো আজি আমাৰ যোৱা কিছুদিনৰ পৰা আমি চামগুৰিৰ পৰা যিটো নামটিলৈকে সেই যিডোখৰ আপোনাৰ পথ আমাৰ ৰাইজে জ্বলা কলা খাইছে। কাৰণ আপুনি যিটো সময়ত এইখন চৰকাৰে কৰক লৈ ইমান বাকযুদ্ধ কৰি আছে, টেক্সৰ ওপৰত টেক্স, কিন্তু আমি এটাই আচৰিত হৈছোঁ যে তেখেতলোকৰ এই যি আমাৰ PWD বিভাগটো, এই বিভাগৰ যি SDO কওক, ইঞ্জিনিয়াৰে কওক, তেখেতলোকক আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী আমাৰ এটাই ডাঙৰ ভুল কৰিলে যে তেখেতলোকক চৰকাৰী গাড়ী তেখেতলোকক কাম চোৱা চিতা কৰিবৰ কাৰণে দিলে। আৰু সেই চৰকাৰী গাড়ীখন তেখেতলোকে পায়, গম নাপায় যে তেখেতে গাতে আছে নে খালে আছে নে একো গম নাপায়। গম পাওঁ আমি দুখীয়া ৰাইজে, গম পাওঁ আমি জনসাধাৰণে, যি আমি ইনষ্টলমেণ্টত এখন গাড়ী লৈ যেতিয়া সেই ৰাস্তাটোদি আমি যাওঁ, আমাৰ বাম্পাৰ ভাগিছে, আমাৰ ফ্ৰণ্টৰ আপোনাৰ বনেট ভাগি গৈছে। বহুত লজ্জিত হৈছোঁ আমি এইখন চৰকাৰক লৈ। আৰু এই বিভাগীয় লোক নিৰ্মাণ বিভাগৰ যি আপোনাৰ SDO ইঞ্জিনিয়াৰসকল আছে, সঁচাকৈ আমি লাজ পাইছোঁ যে একদম বহা ধূত বুলি ক'ব, ধূত হৈ পেলাই বহি আছে, কমিশ্যন লৈ বহি আছে, তাৰ বাহিৰে তেখেতলোকৰ একো কাম নাই। গতিকে আমি এটাই কথা স্পষ্ট ভাষাৰে আমি ক'ব খুজিছোঁ, আমি অসমীয়া যুৱ মঞ্চে অতি শীঘ্ৰেই আমি 7 দিন সময়সীমা বান্ধি দিছোঁ। 7 দিনৰ ভিতৰত যদি বিভাগীয় কৰ্তৃপক্ষই বা যিজন কণ্ট্ৰেক্টৰ এই কণ্ট্ৰেক্টটো পাইছে, তেখেতে এজন ধুৰন্ধৰ। কাৰণ তেখেতে আমি জনামতে তেখেতে 4 লেনৰ কাম লৈছিলে, তাত কোটি কোটি টকা মাৰি পেলাই সেই কামটো এৰি গুচি গ'ল। এতিয়া আমি গম পাইছোঁ এই ৰাস্তাটো আমাৰ তেখেতে এই যিজন 4 লেনৰ কণ্ট্ৰেক্টৰ আছিল, তেখেতে আকৌ এই কণ্ট্ৰেক্টটো লৈছে। অতি শীঘ্ৰে এই ৰাস্তাটো এৰি পলাব বুলি আমি শুনিবলৈ পাইছোঁ বা জানিবলৈ পাইছোঁ। অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এই যিজন কণ্ট্ৰেক্টৰ, ধুৰন্ধৰ কণ্ট্ৰেক্টৰ, এইজনৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে, এখেতক ব্লেকলিষ্ট কৰিব লাগে, এখেতক জেলত দিব লাগে। আৰু আমি আজি আপোনালোকৰ নিউজৰ মাধ্যমে এখন চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি অনুৰোধ জনাইছোঁ যে আমাৰ দুখীয়া ৰাইজৰ কথা ভাবি, দুখীয়া ৰাইজৰ স্বাৰ্থত আপুনি এখন আগবাঢ়ি আহক আৰু এই ৰাস্তাটো সোনকালে হৈ উঠাত আপুনি গুৰুত্ব প্ৰদান কৰক। কাৰণ ইয়াত যিসকল MLA হওক, MP হওক আছে, কাৰো কাণসাৰ নাই, কাৰণ সকলো ইয়াত কমিশ্যন অংকত একদম মিহলি হৈ আছে। গতিকে তেখেতলোকে নাজানে যে আমি দুখীয়া ৰাইজে কিমান জীয়াতু ভুগিছোঁ। গতিকে আমি 7 দিন সময়সীমা বান্ধি দিছোঁ। আৰু 7 দিনৰ ভিতৰত যদি কোনো ধৰণৰ মেৰামতি নকৰে, কিন্তু আমি জংগী আন্দোলন কাৰ্যসূচী ল'ম আৰু ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ তথা প্ৰশাসন।